বতৰৰ এইটো অৱস্থা আমি মাটি ইতিমধ্যে ৰেডি কৰিছিলোঁ যে খেতি খোলা কৰিবলৈ, কিন্তু আজিলৈকে গাঁওখনৰ কোনো এগছি লগাব পৰা হোৱা নাই। মানে বতৰে কি কৰিব এইবাৰ আমি তাৰ ওপৰতহে চিন্তা কৰি আছোঁ। আগতেতো ইমান দিনত আমাৰ খেতি আধা আধি শেষেই হৈ যায় বা কিছুসকলৰ হৈয়ে যায়। আহাৰৰ মাহতে বিশেষকৈ আমাৰ এই অঞ্চলত আগতীয়া ধান হাতীৰ উপদ্ৰৱ থাকে, সেইটো কাৰণে আগতীয়া ধানৰ খেতি কৰে। আমি ৰঞ্জিত বিশেষকৈ ৰঞ্জিত খেতি কৰোঁ, আৰু ৰঞ্জিত খেতি কৰিলে কি হয়, ৰঞ্জিত মানে কঠীয়া যদি বুঢ়া হৈ যায় তেতিয়া আমি খেতিটো নাপাওঁ। ইতিমধ্যে আমাৰ কঠীয়া বুঢ়া হৈ গৈছে, গতিকে এই বুঢ়া কঠীয়া আমি কেনেকৈ লগাম, মানে ৰাইজ এতিয়া মানে বিমোৰত পৰিছে, চিন্তিত হৈ পৰিছে। চৰকাৰ তেনেকুৱাতো এতিয়ালৈকে আমি একো পোৱা নাই। চৰকাৰৰ ফালৰ পৰা বা কোনোবা তেনেকুৱা ধৰণৰ কোনো খবৰ কৰা মানুহ যদিও থাকে, অহা নাই। আমি নিজেও বাৰু এতিয়ালৈকে যোৱা নাই চৰকাৰৰ ওচৰলৈ, বতৰলৈ ভৰসা কৰি ৰৈ আছোঁ। বতৰ দেখা যায় মানে এই বৰষুণ আহিবই নাই, গতিকে অহা নাই। গতিকে মানে গাঁৱৰ সকলো ৰাইজৰে পৰিস্থিতি একেবাৰে বেয়ালৈ যাব বুলি ধাৰণা কৰা হৈছে। কাৰণ কঠীয়াৰ সময়তো বৰষুণ নাছিল, তথাপি কোনোমতে কঠীয়াখিনি সিঁচি কৰি লোৱা হ'ল, কিন্তু অৱশেষত এতিয়া কঠীয়া বুঢ়া হ'বলৈ লৈছে। আৰু বিশেষকৈ আমি আগতীয়া খেতি কৰোঁ, আৰু সেই ধানৰ কঠীয়া মাহ পুৰ হ'লে আমি ৰুলে কামত নাহিব। যে ভৱিষ্যতে যে আমি মানে এইখিনি সময়মতে লগাব পাৰিম বা আমি ফচল ল'ব পাৰিম, সেইটো আমাৰ চিন্তিত হৈ পৰিছোঁ। চিৰাল ফাট দিছে। আপোনালোকে চাব পাৰে গোটেই পথাৰ এই অৱস্থা। কিছু ৰাইজে গোটেই পথাৰ মানে আপোনাৰ আলি কোৰ ইতিমধ্যে সমাপন কৰিছিলেই, যে আহাৰৰ এইখিনি সময়তে যদি আমি খেতি খোলা কৰিব পাৰোঁ, জীৱিকাটো ৰক্ষা পৰে। জলসিঞ্চন বিভাগৰতো ব্যৱস্থাই নাই আমাৰ অঞ্চলত। গাঁৱত 2টা মেচিন দিয়া আছিল 2 ঠাইত, কিন্তু সেইটোৱে মানে পৰ্যাপ্ত নহয়। 2-1 মানুহে কৰিব পাৰিব, আৰু তেওঁলোকে ইমানখন শুকান পথাৰত যে অকলে খেতি কৰিব পৰাটো সম্ভৱ নহয়। কাৰণ সেইটো পানী উঠালে আনলৈ গুচি যাব, ৰাতি ভৰাই থলে ৰাতিপুৱা নাথাকে, গতিকে সেইটো সম্ভৱ নহয়। কি আহ্বান জনাব এই মুহূৰ্তত চৰকাৰ যদিহে পানী নাহে? চৰকাৰলৈ আমি আবেদন মানে ধৰক আপোনালোকৰ চেনেলৰ যোগেদি আমি অনুৰোধ জনাম যে এই দুখীয়া ৰাইজৰ সুবিধাৰ্থে যদি জলসিঞ্চনৰ কিবা ব্যৱস্থা কৰিব পৰা ব্যৱস্থা তেখেতসকলৰ তৎকাল আছে, সেইখিনি কৰি দিলে আমি অলপ উপকৃত হ'ম বুলি ধাৰণা কৰিছোঁ। অৱস্থা মানে আৰু ক'বলৈ আৰু আমাৰ এতিয়া ভাষাই নাই, কাৰণ গোটেই পথাৰ মানে ফাটি মানে চৰাই এটুপি পানী খাম যে সেইটোও মানে নাই। কঠীয়া চঠীয়া চব বুঢ়া হৈ গৈছে, এতিয়া সময়মতে আমি লগাব নোৱাৰিলে। কিন্তু আজিকালিতো জানেই টকা পইচাৰ ওপৰত নিৰ্ভৰ, যদি আমি এতিয়া সময়মতে নলগাওঁ তেতিয়াহ'লে আমি এমুঠি যে পাম সেইটোও সম্ভাৱনা নাই। গোটেই পথাৰ চিৰাল ফাটিছে।